নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক সকলোৰে নতুন বছৰটো ভাল হওক সকলোৰে মংগল কৰক তাকে কামনা কৰিলোঁ মই আপোনালোকৰ লগত বাৰ্ষিক ৰাশিফলৰ কথা বিষয়ে কৈ আছিলোঁ ইতিমধ্যে মই কেইটিমান ৰাশিৰ আহিবলগীয়া নৱবৰ্ষ 2024 বিষয়ে কিছু কথা কৈছোঁ সংক্ষেপে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বাৰ্ষিক ৰাশিফল সিংহ ৰাশি 2024 চন গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহিবলগীয়া ইংৰাজী নতুন বৰ্ষত কেনেকুৱা ফল আহিব পাৰে সেই বিষয়ে কিছু আভাস কাৰণ যেহেতু প্ৰত্যেকে এটা বিচাৰে এটা বছৰ পাৰ হোৱাৰ পিছত নেক্সট বছৰটো যাতে ভাল হয় সকলোৱে আশা কৰে হয়তো কাৰোবাৰ আশা পূৰ্ণ হয় হয়তো কাৰোবাৰ নহ'বও পাৰে হয়তো আৰু নেক্সট বছৰটো হ'ব পাৰে এইবিলাক কথা হ'ল কি আপোনাৰ যেহেতু গ্ৰহ অৱস্থান লৈ ফেলে আমাৰ জ্যোতিষ বিচাৰত এই ৰাশিফল এইবিলাক কোৱা হয় মুখ্যতঃ আপোনালোকে মনত ৰাখিব যিটো প্ৰথম য'ত থাকে বিশেষকৈ এই ৰাশিফলটো সদায় জন্ম ৰাশি বা চন্দ্ৰ ৰাশি বুলি কয় গতিকে আপোনালোকে গম পাইছে যে আপোনাৰ য'ত প্ৰথম চটো লেখাই আছে সেইটো আপোনাৰ ৰাশি সেইটোক এক ধৰি আপুনি হিচাপ কৰি যাব তেতিয়া আপোনালোকে কথাবিলাক গম পাব গতিকে এতিয়া মই আৰম্ভ কৰিছোঁ আপোনালোকৰ সিংহ ৰাশিৰ বিষয়ে ৰাশিফল হিচাপে 2024 চন অনুসৰি সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ বুলি ক'ব পাৰি কাৰণ সিংহ ৰাশিৰ জাতকৰ সুবিধা বুলি ক'ব পাৰি কিয়নো গোটেই বছৰটো শনি গ্ৰহ আপোনাৰ ৰাশিৰ সপ্তম স্থানত থাকিব যাৰ ফলত বিবাহিত জীৱন মজবুত হ'ব কথা হ'ল শনিৰ ষষ্ঠ স্থানত কি সপ্তম স্থান হয়তো ক'ব পাৰে কিন্তু কথা হ'ল কি কথা এটা আছে শনি যদি তুংগী হয় শনি যদি স্বক্ষেত্ৰ হয় তেতিয়াহ'লে সি শুভ ফল দিয়ে তাৰ ফলত হৈছে কি আপোনাৰ এই শনি আপোনাৰ বিবাহিত জীৱন মজবুত কৰিব ইয়াৰ মুখ্য কাৰণ শনি কুম্ভ ৰাশিত আছে গতিকে কুম্ভ ৰাশিত থাকিলে শনি সেই এটা স্বক্ষেত্ৰ শনিৰ ক্ষেত্ৰ দুটা এটা মকৰ ৰাশি এটা কুম্ভ ৰাশি গতিকে বিবাহিত জীৱন মজবুত হ'ব আপোনাৰ ব্যৱসায় স্থায়ী বৃদ্ধি হ'ব তাৰমানে শুভ মূল কাৰণটো সেইটোৱে এই বছৰত আপোনাৰ দীৰ্ঘ ভ্ৰমণ হোৱাৰ সম্ভাৱনাটো আছে আপোনাৰ ৰাশি চক্ৰত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি চক্ৰত দেৱগুৰু বৃহস্পতি আপোনাৰ ভাগ্য ভাৱত অৱস্থান কৰিছে তাৰ নৱম স্থান ভাগ্য ভাৱত আছে গতিকে সেই ফালৰ পৰা যিকোনো ক্ষেত্ৰত আপুনি সঠিক সিদ্ধান্ত লোৱাত সক্ষম হ'ব কিন্তু কথা হ'ল কি মে' মাহৰ 1 তাৰিখ আহিবলগীয়া 2024 মে' মাহৰ 1 তাৰিখে দেৱগুৰু বৃহস্পতি আপোনাৰ দশম স্থানত যাব তাৰ ফলত ঘৰুৱা কাম কাজ কাৰণ দশম স্থানতো ভাল ফলে দিয়ে গতিকে ঘৰুৱা কাম কাজত উন্নতি বাঢ়িব কিন্তু কথা হ'ল আপোনাৰ ৰাহু গ্ৰহ ৰাহু বিশেষকৈ ৰাহুৰ অৱস্থান আপোনাৰ অকণমান অসুবিধা কৰিব কাৰণ আপোনাৰ ৰাহু থাকিব বিশেষকৈ অষ্টম স্থানত এইটো মই আছোঁ এইটো এতিয়া বৰ্তমান এইটো চাই আছোঁ মই চন্দ্ৰ ইয়াৰ আছে এইটো সিংহ ৰাশি ইয়াৰ আপোনাৰ সপ্তমত শনি আছে অষ্টমত কিন্তু ৰাহু আছে সেইফালৰ পৰা ৰাহু অষ্টম থকা মানে আপুনি কওঁৱেই দেখোন যে গতিকে আমাৰ তিনিটা স্থান কিছু অশুভ গ্ৰহ থাকিলে কেতিয়াবা ফলবিলাক ইফাল সিফাল হয় গতিকে অষ্টম স্থানত থকাৰ কাৰণে বিশেষকৈ আপোনাৰ ব্যয় বৃদ্ধি হ'ব ঋণ বৃদ্ধি হ'ব পাৰে অসুখ বিসুখত খৰচ পাতি বাঢ়ি যাব পাৰে
সেইকাৰণে আপোনাৰ স্বাস্থ্য সম্পৰ্কে বিশেষকৈ এটা জটিলতা আহি যাব পাৰে সেয়েহে বিশেষকৈ নিজৰ স্বাস্থ্যৰ ওপৰত অলপমান সচেতন থাকিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাৰ্ষিক ফল অনুসাৰে বছৰৰ আৰম্ভণিতে ৰবি মংগল পঞ্চম ভাৱত থাকিব পঞ্চম ভাৱটো আমাৰ বিদ্যাৰ স্থান পঞ্চম স্থানটো আমাৰ প্ৰেমৰ স্থান গতিকে প্ৰেম সম্পৰ্কীয় কথাবিলাক যদি বিচাৰ কৰিব যায় বিশেষকৈ যেনেকৈ সপ্তম স্থানটো বিবাহৰ স্থান পঞ্চম স্থানটো সেনেকৈ প্ৰেমৰ স্থান ধৰা হয় তাৰ লগত উচ্চ শিক্ষাৰো বিচাৰ তাৰ পৰাই কৰা হয় গতিকে আপোনাৰ যেহেতু আমি বাৰ্ষিক ৰাশিফলটো কৰিছোঁ গতিকে সেই ফালৰ পৰা বিশেষকৈ আপোনাৰ অকণমান সম্পৰ্ক যেহেতু দুটা ৰবি মংগল দুটা আপোনাৰ অগ্নিকাৰক গ্ৰহ গতিকে আপোনাৰ অকণমান সেই আহিব পাৰে মানুহ মানে অলপতে খঙাল হৈ যায় ঠিক সেইটো এটা ভাৱ চলি থাকে অলপতে খংৰাগ আহি যাব পাৰে গতিকে সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত অলপতে অভিমান বাঢ়ি যাব কিন্তু লাহে লাহে ভাল হ'ব কাৰণ যেহেতু এইবিলাক গ্ৰহ এটা ৰাশিত বেছি দিন নাথাকে মই কৈছোঁ খুব কম সময় থাকিব গতিকে ৰাহু মংগল 45 দিনৰ পিছতে নেক্সট গুচি যাব স্থানত গতিকে আপোনাৰ পঞ্চম স্থানটো এৰা পৰিব ঠিক সেইদৰে লাহে লাহে আপোনাৰ কিন্তু ভাল হ'ব সম্পৰ্ক চাকৰি ক্ষেত্ৰত সাফল্য আহিব এই বছৰটো বিশেষকৈ সিংহ ৰাশিৰ ইয়াৰ মূল কাৰণটো হ'ল বৃহস্পতিৰ অৱস্থা বিশেষকৈ বৃহস্পতি কৰ্মস্থানত যাব আপোনালোকে গম পাইছে কৈছোঁই মই যে এতিয়া নৱম স্থান আছে নৱম স্থানৰ পৰা আপোনাৰ দশম স্থানত যাব অৰ্থাৎ কৰ্মস্থানত যাব গতিকে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সাফল্য আহি যাব আনফালে যিসকল ব্যৱসায়ত জড়িত আছে সেইসকলৰো সাফল্য পোৱাৰ সম্ভাৱনা থাকিব কৰ্মস্থানত থাকিল সেইকাৰণে আপোনাৰ কৰ্মটো চাকৰিও হয় ব্যৱসায়ো হয় যিকোনো কৰ্ম হয় কৰ্মস্থানটো গতিকে সেইফালৰ পৰা আপোনালোকৰ সাফল্য পোৱাৰ সম্ভাৱনা থাকিব শিক্ষাৰ্থীসকলৰ কাৰণে এই বছৰটো শুভ বুলি ক'ব পাৰি গতিকে এইফালেও শুভ আৰু আনফালে অষ্টম ভাৱত ৰাহুৰ অৱস্থানে অপ্ৰয়োজনীয় মই কৈছোঁ যে আপোনাৰ অষ্টম স্থানত ৰাহু গোটেই বছৰ থাকিব তাৰ ফলত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি আৰু আনফালে অষ্টম স্থানত ৰাহু থকাৰ কাৰণে বিশেষকৈ ৰাহু বা মংগল যদি থাকে যিসকলৰ যান বাহন আছে সেইসকলে অকণমান সতৰ্ক হৈ যান বাহন চলাটো ভাল তথাপি বাৰ্ষিক ৰাশিফল হিচাপে আপোনাৰ বছৰটো ভাল বুলিও ক'ব পাৰি আপোনালোকৰ বিশেষকৈ সিংহ ৰাশিৰ গতিকে সকলোৰে মংগল কামনা কৰিলোঁ সংক্ষেপে কিছু কথা কৈ দিলোঁ অকণমান গম পালে গতিকে মই মোৰ পিছফালে এইখন চাৰ্ট আছে চাৰ্টখন আপুনি গম পাব অহাকালিৰ ৰাশি এইখন অহাকালিৰ ৰাতিপুৱা গ্ৰহ ঠিক এনেকুৱা অৱস্থাত অৱস্থান কৰি আছে থাকিব আপোনাৰ বিশেষকৈ প্ৰথম মেঘ ৰাশিত বৃহস্পতি থাকিব সিংহ ৰাশিত থাকিব চন্দ্ৰ কন্যাত কেতু থাকিব তুলাত নাই বৃশ্চিকত বুধ শুক্ৰ থাকিব ধনুত ৰবি মংগল মকৰত নাই কুম্ভত শনি মীনত ৰাহু এইখন হ'ল আমাৰ অহাকালিৰ ৰাতিপুৱাৰ ভাগত আপোনালোকে এইখনে পাব ৰাশি চক্ৰত গ্ৰহৰ অৱস্থা গতিকে ইয়াত কোৱা হৈছে কি এই বৃহস্পতি কিন্তু আপোনাৰ 1 মে তাৰিখে এই বৃহস্পতি আপোনাৰ সিহঁত যাব কি কয় বৃষ ৰাশিত যাব বাকীকেইটা বিশেষকৈ আপোনাৰ কেতু ৰাহু শনি কিন্তু গোটেই বছৰটো এটা স্থানত থাকিব বাকীবিলাক গ্ৰহৰ সঞ্চাৰ কম সময় হয় মইতো ক'লোৱে কাৰোবাৰ 28 18 আৰু চন্দ্ৰটো আৰে দিন মাত্ৰ ঠিক এনেকুৱা কথা গতিকে এৰিছোঁ যিসকলে নতুনকৈ চাই আছে সেইসকলে মোৰ ভিডিঅ'টো
চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৰে মংগল হওক। নতুন বছৰ শুভেচ্ছা আকৌ জনাইছোঁ। আকৌ আপোনালোকে এনেকুৱাকৈ পাই যাব কিছু কথা। নতুন বছৰত বহুত কথাই আপোনালোকক ক'বলগীয়া আছে। বহুত কথা আপোনালোকে জ্যোতিষ সম্পৰ্কে এই চেনেলটোত থাকক, আপোনালোকে বহুত কথা গম পাব। এৰিছোঁ। সকলোৰে মংগল হওক, নতুন বছৰটো সুখৰ হওক।